অবশেষে দশমী তিথিতে বিজয়া, বিসর্জন, নিরঞ্জন। পূজক অন্তর থেকে যে দেবীকে প্রতিমায় ঘটে স্থাপন করে এই কদিন বাইরে পূজা নিবেদন করেছিলেন, বিসর্জন বা নিরঞ্জন কার্যের মাধ্যমে তাকে নিজ অন্তরে ফিরিয়ে নিয়ে গিয়ে স্বস্থ হন। যে নিরঞ্জন সত্তা অর্থাৎ বাক্য মনের অগোচর ভাবাতীত সত্তা থেকে তার বিশেষ অভিব্যক্তি হয়েছিল, তাতেই পুনরায় বিলীন হওয়ায় এই অনুষ্ঠানের তাৎপর্য। বিসর্জন মন্ত্রে বলা হয়েছে, গচ্ছ গচ্ছ পরম স্থানম স্वस्थानम देवी चंडिके यत् पूजितं मया देवी परिपूर्णं तदस्तु मे। गच्छ गच्छ परम स्थानम यत्र देव महेश्वर संवत्सर व्यतीतेतु पुनरागमनाय च। प्राण प्रतिष्ठाकाले पूजक जे देवीके अंतर थेके बाइरे प्रतिमाय स्थापन करेছিলেন ताके पुनराय हृदये फिरिये निये बोलছেন, तिष्ठ तिष्ठ परे स्थाने स्वस्थाने परमेश्वरी यत्र ब्रह्मादय सर्वे सुरास्तिष्ठन्ति मे हृदि। उत्तरे शिखरे देवी भूम्यां पर्वतवासिनी ब्रह्मयोनि समुत्पन्ने गच्छ देवी ममान्तरम्।